নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ ভালেকেইটা ভেকেঞ্চি 10 পাছৰ পৰা আদি কৰি ডিগ্ৰী লেভেললৈ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ FMCG ভালেকেইটা আপোনালোকৰ ভেকেঞ্চি আছে। লগতে আপোনালোকে যোনবোৰ ডিষ্ট্ৰিক্ট কমেণ্ট কৰি থাকে, শিৱসাগৰ, তিনিচুকীয়া, বঙাইগাঁও, সদায় মই কমেণ্টবোৰ পঢ়োঁ। কোকৰাঝাৰৰ বহুত কমেণ্ট আহিছে। কোকৰাঝাৰৰ যিহেতু বেছি কোম্পানী নাই, তাতে অলপমান ভেকেঞ্চি আনিবলৈ পৰা নাই, আনিম আগলৈ। বাকী আপোনালোকৰ আজি ভেকেঞ্চি ডিব্ৰুগড়, বঙাইগাঁও, নগাঁও, তেজপুৰ, শিৱসাগৰ, গুৱাহাটী ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছে 10 পাছৰ পৰা ডিগ্ৰী লেভেললৈ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। গুৱাহাটীত যোনটো নতুন এয়াৰপৰ্ট বনাইছে, গুৱাহাটীৰ নতুন বিমান বন্দৰত আপোনালোকৰ চাকৰি মুকলি কৰা হৈছে। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। চিপছ কোম্পানী ভেকেঞ্চি চলি আছে। ফ্লিপকাৰ্টৰ ভেকেঞ্চি, মেডিচিন কোম্পানী আপোনালোকে চাব পাৰে। এইবোৰ যদি ইণ্টাৰেষ্টেড হয়, এতিয়াও যদি লাষ্ট ডেট যোৱা নাই তেতিয়াহে এপ্লাই কৰিব। বহুত চাকৰি লাষ্ট ডেট এতিয়া গুচি গৈছে, সেইবোৰ যাতে এপ্লাই নকৰে। আজি আপোনালোকৰ FMCG কোম্পানী ভেকেঞ্চি, কিছুমানৰ ৰুমটো ফ্ৰী দিয়া হ'ব, কিছুমানত খোৱাটো ফ্ৰী দিয়া হ'ব। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি থাকিব। 10 পাছ, 12 পাছ, ডিগ্ৰী লেভেললৈ ভেকেঞ্চি থাকিব। বহুতে থাম্বনেইলটো এনে দিয়ে, কিন্তু আমাৰ থাম্বনেইল এনে নহয়। 10 পাছ মানে 10 পাছে। ভিডিঅ'টো সম্পূৰ্ণ চাওক। 10 পাছৰ এটা নহ'লে এটা চাকৰি পাবই। 12 পাছৰ ভেকেঞ্চি এনেদৰে পাব, ডিগ্ৰী লেভেলৰ পাব। আৰু ভালেকেইটা আপোনাৰ ডিপ্ল'মা, টিচিং লাইন এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। নগাঁও, গুৱাহাটী, তেজপুৰ, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, বঙাইগাঁও এইকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বহুত বেছি কমেণ্ট আহিছে। 90% এইকেইখন ডিষ্ট্ৰিক্টৰে কমেণ্ট আহিছে। চ' এইবোৰ আমি আলোচনা কৰিম। আগলৈ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা বিৰত থাকে যেন, এইটো আমাৰ এটা ৰিকুৱেষ্ট থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি ইণ্ডাছইণ্ড বেংকৰ ভেকেঞ্চি, কালেকশ্যন এক্সিকিউটিভ, গুৱাহাটী লোকেশ্যনৰ কাৰণে। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব। কোৱালিফিকেশ্যন মাষ্ট বি গ্ৰেজুৱেট। চ' গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে গুড কমিউনিকেশ্যন স্কিল, লগতে বেছিক নলেজ অফ কালেকশ্যন ৰিকভাৰী প্ৰেফাৰ্ড, এবিলিটি ৱৰ্ক ইন ফিল্ড। আৰু কালেকশ্যনৰ কামবোৰ হ'ব আপোনালোকৰ কল, ফিল্ড ভিজিট গোটেইবোৰ এটেণ্ড কৰিব লাগিব, ভিজিট কৰিব লাগিব। চ' গোটেইখিনি দিয়াই আছে। এতিয়া পঢ়ি ল'ব এবাৰ। পঢ়ি লৈ যদি ইণ্টাৰেষ্ট বা এলিজিবল হয়, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আছে, ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, দুটাই পাৰিব। মেইল ID দিয়া হৈ আছে। আপুনি এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰিব নাপাহৰিব। এপ্লাইং ফৰ কালেকশ্যন এক্সিকিউটিভ বা এপ্লিকেশ্যন এপ্লাইড ফৰ কালেকশ্যন এক্সিকিউটিভ বুলি লিখি দিলে হ'ল। এটা লাইন খালি লিখি দিব, তেতিয়া শ্বৰ্ট লিষ্টেড হোৱাৰ চান্সটো বাঢ়ি যায়। 17 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি পূৰবী ডেইৰীৰ পৰা ভেকেঞ্চি, এছিষ্টেণ্ট আৰু চেলছ আৰু ডিষ্ট্ৰিবিউশ্যনৰ ভেকেঞ্চি, ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও আৰু বঙাইগাঁও। আপোনালোকৰ কণ্ট্ৰেক্ট বেচিছত 2 বছৰৰ কাৰণে কণ্ট্ৰেক্ট বেচিছ। আপোনালোকৰ নৰ্থ ইষ্ট ডায়েৰী আৰু ফুড লিমিটেডৰ আণ্ডাৰত কাম কৰিব লাগিব। পূৰবী ডেইৰীৰ আণ্ডাৰতো থাকিব, এইটো কোম্পানীৰ আণ্ডাৰতো থাকিব। কোৱালিফিকেশ্যন ফুল টাইম গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হ'লে হ'ল, ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট। এক্সপিৰিয়েঞ্চ 1 year ফুল ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন চেলছ আৰু ডিষ্ট্ৰিবিউশ্যন ইন ডায়েৰী বা FMCG কোম্পানী হ'লে হ'ল। লাষ্ট ডেট হ'ল 20 ফেব্ৰুৱাৰী। 11 তাৰিখৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে, মানে ইণ্টাৰভিউ নহয়, এপ্লাই ষ্টাৰ্ট হৈছে। তাৰপিছত 20 তাৰিখৰ পিছত আপোনাৰ ইণ্টাৰভিউটো ষ্টাৰ্ট হ'ব। গোটেইখিনি দিয়াই আছে। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন, ৰিটেন এক্সাম, পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এপ্লাই লিংকত ক্লিক কৰি দিলে হ'ল। আমি ডাইৰেক্ট যোনটো এপ্লাই লিংক, তাতে আমি আহি পাম। এটা গোটেইখিনি দিয়াই আছে, গোটেইখিনি পঢ়ি ল'ব। স্ক্ৰীনখন অলপমান ডেস্কটপ কৰি ল'ব, তেতিয়া আপোনালোকৰ পঢ়িবলৈ অলপমান সুবিধা হ'ব। ডেস্কটপ কৰিলে গোটেইখিনি ভালদৰে পঢ়িব পাৰিব। এতিয়া দিয়া আছে এছিষ্টেণ্ট চেলছ, গোটেইখিনি পঢ়িব পাৰিব। ডাউনলোড কৰি ল'ব যদি ডাউনলোড কৰিবলৈ মন। আপোনালোক গোটেইখিনি চাই ল'ব। এতিয়া গোটেইখিনি দিয়াই আছে, তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, বঙাইগাঁও। আৰু সেনেদৰে গোটেইখিনি চাই ল'লে হ'ল। এপ্লাই নাওত ক্লিক কৰি দিলে হ'ল, এপ্লাই হৈ যাব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চিলৈ যোৱাৰ আগতে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। খুব কম দামত 199 আপোনালোকৰ আমি এডভাৰটাইজ কৰোঁ। চ' কোনো কনচালটেঞ্চি অফিচত যাবলৈ দৰকাৰ নাই। এটেণ্ড দিয়ক এডভাৰটাইজমেণ্ট। খালি আমি জব কনচালটেঞ্চি ভেকেঞ্চি দিয়া নহয় এইটো চেনেলত। ভেকেঞ্চি আপোনালোকৰ আহিছে কিৰণশ্ৰী গ্ৰেণ্ডৰ পৰা ভেকেঞ্চি, ফ্ৰণ্ট অফিচ গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ ভেকেঞ্চি, গুৱাহাটী লোকেশ্যনৰ কাৰণে। ৰেছপঞ্চিবল হ'ব লাগিব, যেনেকুৱা আপোনালোকৰ হেণ্ডেল কৰিব লাগিব গেষ্ট, চেক ইন, চেক আউট। ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবেই পাৰিব। অনলি কেণ্ডিডেট ফ্ৰম হস্পিটেলিটি বা হোটেল বেকগ্ৰাউণ্ড এপ্লাই কৰিব পাৰিব। মানে
হোটেল মেনেজমেণ্ট কৰা হ'লে হ'ব আপোনালোকৰ মেইল আই ডি দিয়া হৈ আছে 17 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি IFLৰ পৰা আহিছে অডিট এক্সিকিউটিভৰ ভেকেঞ্চি ভালেকেইটা ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি ডিব্ৰুগড় তেজপুৰ বঙাইগাঁও গুৱাহাটী তিনিচুকীয়া অডিট এক্সিকিউটিভ গ'ল্ড লোন ব্ৰাঞ্চ অডিটৰ কাৰণে কণ্ডাক্ট কৰিব লাগিব গ'ল্ড চেক KYC কৰিব লাগিব গোটেইখিনি গ'ল্ড ৰিলেটেড এটা কাম হ'ব বেংকৰ যোনবোৰ কাম থাকে 1 to 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব গ'ল্ড অডিটত কাম কৰা সো তলত মেইল আই ডি দিয়া হৈছে 17 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টখন এপ্লাই কৰিছে আৰু এইকেইখন ডিষ্ট্ৰিক্টৰ কোনখন ডিষ্ট্ৰিক্টত চাকৰিটো কৰিব যে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি ছাৰ্ভেৰ ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে কণ্ডাক্ট কৰিব লাগিব লেণ্ড ছাৰ্ভে বাউণ্ডেৰী টপোগ্ৰাফি কনষ্ট্ৰাকশ্যন মেপিং গোটেইখিনি যোনবোৰ ছাৰ্ভেৰ কাম থাকে গোটেইখিনি কৰিব লাগিব লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব ছাৰ্ভে মেপিং ড্ৰোন অপাৰেশ্যন প্ৰেফাৰ্ড উইলিং টু ট্ৰেভেল সো পঢ়ি ল'ব পাৰে গোটেইখিনি মেইল আই ডি দিয়া হৈছে 18 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন 12 পাছ মান হ'লে হ'ব 12 পাছ বা গ্ৰেজুৱেশ্যন নে ভেকেঞ্চি গুৱাহাটী মেট্ৰ' হস্পিটেল নাৰ্ছৰ ভেকেঞ্চি কেট লেবৰ কাৰণে আৰু এইটো কাৰণে BSc নাৰ্ছিং বা GNM ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ভেলিড নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হ'ব লাগিব প্ৰেফাৰেঞ্চ দিব যদি অসমৰ নাৰ্ছিং কাউন্সিলৰ যোনখন চাৰ্টিফিকেট থাকে সেইখন যদি আছে 1 to 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব কেট লেবত আৰু কম্পিটিটিভ চেলাৰী ছাপৰ্টিভ এনভাইৰনমেণ্ট লাৰ্ণিং আৰু গ্ৰথ অপৰচুনিটিজ গোটেইখিনি সুবিধাই পাব মেইল আই ডি দিয়া হৈছে 18 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি প্ৰেমেৰিকা লাইফ ইঞ্চুৰেঞ্চৰ ভেকেঞ্চি তেজপুৰ ব্ৰাঞ্চৰ কাৰণে চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব পাৰিব লিড আৰু মেনেজ কৰিব লাগিব চেলছ টিম লগতে ড্ৰাইভ কৰিব লাগিব বিজনেছ গ্ৰথ লগতে ডেভেলপাৰ ইমপ্লিমেণ্ট কৰিব লাগিব চেলছ ষ্ট্ৰেটেজিজবোৰ মেইল আই ডি দিয়া হৈছে 17 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি পাণ মছলা আৰু চুপাৰী ডিভিজনৰ ভেকেঞ্চি ASC SO আৰু চিনিয়ৰ SO ASC মানে এৰিয়া চেলছ এক্সিকিউটিভ SO মানে চিনিয়ৰ অফিচাৰ পঢ়ি ল'ব পৰা গোটেইখিনি দিয়া আছে খালি 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব চুপাৰী বা পাণ মছলা বা টবেকো কোম্পানীত কাম কৰা লগতে ষ্ট্ৰং চেলছ আৰু মাৰ্কেটিং নলেজ হ'ব লাগিব লগতে হেণ্ডেল কৰিব লাগিব টাৰ্গেটবোৰ কমপ্লিট কৰিব লাগিব নলেজ হ'ব লাগিব অসমৰ মাৰ্কেটৰ ওপৰত লগতে এক্সিলেণ্ট কমিউনিকেশ্যন নেগচিয়েবল স্কিল হ'ব লাগিব সো গোটেইখিনি দিয়া আছে আপোনালোকক পঢ়ি ল'ব পাৰে মেইল আই ডি দিয়া হৈ আছে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন যদি আছে আৰামছে এপ্লাই কৰক নে ভেকেঞ্চি এখন হস্পিটেলৰ পৰা আহিছে শিৱসাগৰৰ আৰু ৱাকিং ইণ্টাৰভিউ নাৰ্ছৰ কাৰণে GNM বা BSc নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব আছাম নাৰ্ছিং কাউন্সিলৰ দ্বাৰা মেণ্ডেটৰী 1 ইয়াৰ এটা হেল্থ ইনষ্টিটিউশ্যনত কাম কৰাৰ অভিজ্ঞতা লাগিব OT বা ICU হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ কাৰণে যাব পাৰে 17 ফেব্ৰুৱাৰী আপোনালোকৰ 9টা বজাৰ পৰা হ'ব কেৰি কৰিব অৰিজিনেল ডকুমেণ্ট আৰু ফটোকপিজ আৰু যাক অৰিজিনেল কপিটো লাগে আমাৰ গ্ৰুপবোৰ জইন কৰি ল'ব হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপটো তাতে মই অৰিজিনেল কপিবোৰ দি থাকোঁ এইটোৰ দি দিম তাতে ফোন নাম্বাৰবোৰ থাকে ফোন কৰি ডাইৰেক্ট কোম্পানীৰ লগত কণ্টেক্ট কৰি ল'ব পাৰিব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি কিছলে ফুড প্ৰাইভেট লিমিটেড ফাউণ্ডাৰ অফিচ এছ'চিয়েটৰ ভেকেঞ্চি এইটো কাৰণে আপোনালোকৰ কামবোৰ হ'ব এক্সেছ কৰিব লাগিব বিজনেছ প্লেনিং ৰিপৰ্টিং ফ'ল' আপ ডকুমেণ্টেশ্যন লিডাৰশ্বিপ আপডেট গোটেইখিনি চাব লাগিব 2 to 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব MBA ফ্ৰম এ এক্সপিৰিয়েঞ্চ লাগিব লগতে MBA কৰা হ'ব লাগিব টপ এখন স্কুলৰ পৰা বা IIM হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব লগতে ষ্ট্ৰং কমিউনিকেশ্যন লগতে AI টুলছৰ নলেজ হ'ব লাগিব সো মেইল আই ডি দুটা দিয়া হৈছে 17 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু HR এক্সিকিউটিভৰ ভেকেঞ্চি এটা ট্ৰেন্সপৰ্ট কোম্পানীৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু HR এক্সিকিউটিভৰ কাৰণেও গ্ৰেজুৱেশ্যন বা MBA কৰা হ'লে হ'ল HR সো মেইল আই ডি দিয়া হৈছে 17 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি চিভিল ইঞ্জিনিয়াৰ আৰু ছাৰ্ভেয়ৰ ভেকেঞ্চি সত্যম কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নৰ্থ ইষ্টৰ আপোনালোকৰ ৰিজনৰ পৰা মিজোৰাম নাগালেণ্ড আৰু মণিপুৰ চিভিল ইঞ্জিনিয়াৰ 4টা চিভিল ছুপাৰভাইজাৰৰ 4টা চিভিল ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা হ'ব লাগিব ইঞ্জিনিয়াৰিঙত আৰু ছাৰ্ভেয়ৰ কাৰণে আপোনালোকৰ ছুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ চিভিল ছুপাৰভাইজাৰৰ কাৰণে 10 পাছ হ'লে হ'ল 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব কনষ্ট্ৰাকশ্যন ফিল্ডত কাম কৰা মেইল আই ডি দিয়া আছে কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগখিনি কৰক 17 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি অডিটৰ ভেকেঞ্চি SBFCৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে LAC গ'ল্ড লোনৰ কাৰণে ভেকেঞ্চি তিনিচুকীয়া আৰু শিৱসাগৰৰ ভেকেঞ্চি 3 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব গ'ল্ড অডিটত কাম কৰা লগতে গ্ৰেজুৱেশ্যন হ'ব লাগিব মেইল আই ডি দিয়া হৈ আছে
17 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাত হয় আপোনালোক জনোৱা হ'ব কণ্টেক্ট নাম্বাৰটো আমাৰ গ্ৰুপত পাই যাব গ্ৰুপত জইন কৰি ল'ব তাতে মই অৰিজিনেল কপিবোৰ দি দিম অলপমান পিছতে চ' ফ্ৰেণ্ড আজিলৈ ইমান আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লাইক কৰিব নাপাহৰিব আৰু কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ জইন কৰিবলৈ নাপাহৰিব কিবা যদি আপোনালোকৰ আগতে কি ভেকেঞ্চি লাগে কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেল আজিলৈ মানে দেৰি হ'ল কালি 7:30 ভিডিঅ'টো দি দিয়া হ'ব